প্ৰবাল যেহেতু আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ দেৱাল লিখন প্ৰক্ৰিয়া যেহেতু আৰম্ভ হ'ব আৰু গুৱাহাটীৰ পৰা আৰম্ভ হ'ব আৰু ৰাজ্যৰ বিভিন্ন জিলাই জিলাই সেই দেৱাল লিখন প্ৰক্ৰিয়া পৰৱৰ্তী সময়ছোৱাত আৰম্ভ হ'ব গতিকে বৰ্তমান কেনেধৰণৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয়কৈ ভাবিছে চাওক আচলতে ৰাজ্যিক বিজেপিয়ে আজিৰে পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰিছে তেওঁলোকৰ যি দেৱাল লিখন অভিযান সেই দেৱাল লিখন অভিযান আজিৰে পৰা আৰম্ভ কৰিছে আৰু ৰাজ্যৰ চুকে কোণে তিনিআলি চাৰিআলি বা নগৰ চহৰ যিয়েই নহওক কিয় ৰাজ্যৰ চুকে কোণে সকলো দেৱালসমূহত আচলতে তেওঁলোকৰ প্ৰচাৰ অভিযান চলাব তেওঁলোকক তৃতীয়বাৰৰ বাবে বিজেপি কিয় লাগে তৃতীয়বাৰৰ বাবে তেওঁলোকৰ চৰকাৰ কিয় লাগে সেই তাৰ বাবে তেওঁলোকে বিশেষ শ্লোগান তেওঁলোকে প্ৰস্তুত কৰিছে সাতটাকৈ এই প্ৰথম পৰ্যায়ত তেওঁলোকে সাতটাকৈ শ্লোগান তেওঁলোকে প্ৰস্তুত কৰিছে সেই সাতটা শ্লোগান তেওঁলোকে ৰাজ্যৰ সেই তিনিআলি চাৰিআলি তাৰ সমান্তৰালে নগৰ চহৰ সকলোৰে দেৱালসমূহত তেওঁলোকে সেই শ্লোগানকেইটা তেওঁলোকে লিখিব আৰু আজিৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে এই দেৱাল লিখন কাৰ্যসূচী আৰম্ভণি কৰিব বা এই অভিযানৰ আৰম্ভণি কৰিব আৰু আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত খানাপাৰা যি কেন্দ্ৰীয় বিদ্যালয় আছে সেই কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখভাগৰ যিখন দেৱাল আছে মই মুঠত সতীৰ্থ দীপাংকৰে দেখুৱাব এই দেৱালখনতে মুখ্যমন্ত্ৰীয়ে পোনপ্ৰথমে তেওঁ যিটো অভিযান প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান আৰম্ভ কৰিব আৰু প্ৰচাৰ মুখ্যমন্ত্ৰী আৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন মই ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ বিভিন্ন জিলাত থকা সেই তিনিআলি চাৰিআলি হওক বা যিসমূহ আচলতে বিশেষকৈ ৰাইজৰ চকুত লাগে বা মানুহৰ চকুত পৰে সেই দেৱালসমূহত তেওঁলোকৰ যিসমূহ সাতটা শ্লোগান আছে সেই শ্লোগানকেইটা তেওঁলোকে লিখিব মই পুনৰ উল্লেখ কৰিছোঁ যে তৃতীয়বাৰৰ বাবে তেওঁলোকক বিজেপি চৰকাৰ কিয় লাগে সেই বিশেষ সাতটাকৈ শ্লোগান তেওঁলোকে প্ৰস্তুত কৰিছে সেই শ্লোগানকেইটা মই এই মুহূৰ্তত অলপ কি আছে সেই শ্লোগানকেইটা মই অলপ ক'ব বিচাৰিম তাৰ সময়লৈ মই দৃশ্যটো এই মুহূৰ্তত দেখুৱাই আছোঁ সাতটা শ্লোগান কি আছে তেওঁলোকৰ যে তৃতীয়বাৰৰ বাবে তেওঁলোকক বিজেপি চৰকাৰ কিয় লাগে বিজেপি চৰকাৰক কিয় ৰাইজে বিচাৰিব সেই সাতটা শ্লোগান হৈছে যে সভ্যতা সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ লাগে আমাৰ মাটি আমাৰ অধিকাৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ লাগে মহিলাৰ আৰ্থিক সবলীকৰণৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ লাগে মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তিৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ লাগে বিকশিত সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ লাগে অসমৰ সুৰক্ষা বা তথা বিকশিত অসমৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ লাগে এনেধৰণৰ শ্লোগানেৰে তেওঁলোকে সাতটা শ্লোগান তেওঁলোকে প্ৰস্তুত কৰিছে এই মুহূৰ্তত বিজেপিৰ যিসকল বিষয়ববী আছে মই তেওঁলোকৰ সৈতে অলপ কথা পাতিবলৈ চেষ্টা কৰিম খন্তেক সময়ৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী আপোনালোকৰ এই প্ৰচাৰ অভিযান আৰম্ভ কৰিব তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন চুকে কোণে আচলতে যিসমূহ দেৱাল আছে সেই দেৱালসমূহত সেই শ্লোগানকেইটা লিখিব এই মুহূৰ্তত কেনেধৰণে প্ৰস্তুত ক'ত আৰু কি কাৰ্যসূচী থাকিব কেনেধৰণে আগুৱাই যাব বিজেপি দলটো আজি আমাৰ যিটো দেৱালখনৰ আজি শুভাৰম্ভণি আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিক 9:30 বজাত আজি শুভাৰম্ভণি কৰিব ঠিক তেনেধৰণে ডিব্ৰুগড় জিলাত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শুভাৰম্ভ কৰিব লগতে আজি এই শুভাৰম্ভণি অনুষ্ঠানত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই শুভাৰম্ভ কৰিব কাৰণ আমি নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা সাজু হৈছোঁ আজি আমাৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য শুভাৰম্ভ হ'ব দ্বিতীয়তে এই শুভাৰম্ভৰ কাৰ্যসূচী অকল আমাৰ ডিব্ৰুগড় বা গুৱাহাটীতে নহয় আজি সকলো মণ্ডল স্তৰত বুথ স্তৰত এনেধৰণৰ ৱাল লিখন ভাৰতীয় জনতা পাৰ্টিৰ যি চিহ্ন পদুম ফুলৰ ছবি আৰু বিভিন্ন আমাৰ যি শ্লোগান এই শ্লোগান আমি অংকন কৰিবৰ কাৰণে দেৱাল লিখন কৰিবৰ কাৰণে আজি শুভাৰম্ভ হৈছে আশা কৰিছোঁ এই শুভাৰম্ভণিৰ জৰিয়তে অসমৰ ৰাইজে আগন্তুক দিনত আকৌ পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আমাক প্ৰতিষ্ঠিত কৰিব সেইটো আমি নিশ্চিত হৈছোঁ যিহেতু নেকি ৰাইজ উৎসাহত আছে ৰাইজ বিজেপিক ভোট দিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি আছে ৰাইজ আজি আমাৰ বিজেপিৰ লগত আছে বিজেপি যিহেতু নেকি অসমৰ উন্নয়ন কৰিছে সমন্বয় সৃষ্টি কৰিছে শান্তি বাৰ্তা কঢ়িয়াই আনিছে এইটোৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধান আমাৰ লক্ষ্য কাৰণ যিহেতু নেকি আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে যি কাম কৰিছে সেই কাম আমি সদায় আমাৰ লগতে ৰাইজো সন্তুষ্ট সেই কথা আমি পৰিলক্ষিত হৈছে যিহেতু আৰু নিৰ্বাচনলৈকে বেছি মাহ নাই আৰু 3-4 মাহৰ ভিতৰত এপ্ৰিলৰ ভিতৰতে নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন তাৰ বাবে প্ৰথমটো তেওঁলোকৰ প্ৰচাৰ অভিযান বুলি ক'ব লাগিব আৰু প্ৰথমটো প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী আৰম্ভ কৰিব খানাপাৰাত অৰ্থাৎ মহানগৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে এই শুভাৰম্ভণি কৰিব তাৰপিছতে মুখ্যমন্ত্ৰীগৰাকীৰ পিছতে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিব তেওঁ আচলতে সেই বিশেষ শ্লোগান তেওঁ তাৰ দেৱাল লিখন যি অভিযান সেই দেৱাল লিখন অভিযান তেওঁ আৰম্ভ কৰিব তাৰপিছতে ৰাজ্যৰ মণ্ডল বুথ যিসমূহ আচলতে তেওঁলোকৰ সাংগঠনিক দিশত যিসমূহ আচলতে যিসকল
যিসকল বিষয়ববী আছে তেওঁলোকে সেই ৰাজ্যৰ বিভিন্ন জিলাই জিলাই সেই তেওঁলোকৰ প্ৰচাৰ অভিযান চলাই নিব আৰু মই ইতিমধ্যেই তেওঁলোকে যথেষ্ট সাজু হৈছে আৰু তেওঁলোকে ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকী অহাৰ পূৰ্বে তেওঁলোকৰ যিটো চিহ্ন পদুম ফুলৰ চিহ্নটো তেওঁলোকে অংকন কৰিছে আৰু যিকেইটা শ্লোগান আছে সেই শ্লোগানকেইটা তেওঁলোকে লিখা আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী অহাৰ পিছতে গোটেইখিনি শুভাৰম্ভণি কৰিব তাৰপিছতে ৰাজ্যৰ জিলাই জিলাই প্ৰতিগৰাকী বিষয়ববীয়ে সেই দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰিব আৰু বিজেপিৰ আৰু কাৰ্যকৰ্তা আছে মই তেওঁলোকৰ সৈতেও যাম বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ আজিৰে পৰা আপোনালোকৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে আৰু আজিৰে পৰাই যে নিৰ্বাচনৰ বাবে সম্পূৰ্ণ আপোনালোক সাজু হৈ পৰিছে যে আগৰ পৰাই সাজু হৈছে কিন্তু আজিৰ পৰা আপোনালোকৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে হয় আচলতে আমি সদায় প্ৰচাৰ আমাৰ বেলেগকৈ কৰিব নালাগে তথাপিও এটা মানুহৰ এটা থাকে যে কিবা এটা শুভাৰম্ভ হ'ব লাগে আৰু সেইকাৰণে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আহি ইয়াত প্ৰচাৰৰ কাৰণে আৰম্ভ কৰিব আমাৰ যিটো প্ৰতীক চিহ্ন সেই চিহ্নটো অংকন কৰিব আৰু এইটো গোটেই অসমতে এনেধৰণে প্ৰচাৰ আৰম্ভ হ'ব কথাটো হ'ল যে আমি প্ৰচাৰ কৰাতকৈ আমাৰ ৰাইজে প্ৰচাৰ কৰিছে কিয় প্ৰত্যেক মানুহে উন্নয়ন বিচাৰে আৰু আমাৰ চৰকাৰখনে কিমান উন্নয়ন কৰিছে সেইটো দেখি আছে আৰু আমি সুৰক্ষিত হ'বৰ কাৰণে আমাক বিজেপি চৰকাৰখন লাগিব আৰু সেইকাৰণে আমি নিজেও আমি দলৰ নিজকে একোজন সৈনিক বুলি ভাবোঁ আৰু আমি সৈনিক হিচাপে সদায় কাম কৰি আহিছোঁ আগলৈ কৰি যাম আৰু আমাৰ কামৰাজিৰ ওপৰত সন্তুষ্ট হৈ ৰাইজ ওলাই আহিছে আৰু সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা আৰু সেই ৰাস্তাৰে আমি আগবাঢ়ি যাম আৰু সকলো ৰাইজকে আমি আহ্বান কৰিছোঁ যে আমাৰ লগত আপোনালোকে আহক কাৰণ কিয় আমাৰ দেশখন সুৰক্ষা কৰিবৰ কাৰণে আমাক বিজেপি চৰকাৰ লাগিব ধন্যবাদ সাংগঠনিক দিশত বিজেপি যথেষ্ট আগবাঢ়ি আছে প্ৰতিটো ৰাজনৈতিক দলৰ ভিতৰত বিজেপি যথেষ্ট আগবাঢ়ি আছে সাংগঠনিক দিশত যিহেতু বুথৰ পৰা মণ্ডলৰ পৰা জিলাৰ পৰা আদি কৰি সকলোতে তেওঁলোকৰ যি সমস্ত সাংগঠনিক যিটো দিশ সেই দিশটো বা তেওঁলোকৰ ভেটি মজবুত বুলি ক'ব লাগিব আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ইয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰাৰ পিছতে বুথ মণ্ডল জিলা সকলো পৰ্যায়ত এই সেই অনুষ্ঠানটো বা যি দেৱাল লিখন কাৰ্যসূচী আৰম্ভ হ'ব আৰু বিজেপিৰ আৰু কাৰ্যকৰ্তা আছে মই আপোনাৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱাল লিখন কাৰ্যসূচী শুভাৰম্ভণি কৰিব তাৰপিছতে আচলতে ৰাজ্যৰ জিলাই জিলাই হ'ব তিনিআলি চাৰিআলি বা নগৰ চহৰ সকলোতে এই দেৱাল লিখন কাৰ্যসূচী হ'ব কি ক'ব বিচাৰিব কেনেদৰে সাজু হৈছে বিজেপিৰ বিধানসভাক লৈ আজি আমাৰ দেৱাল লিখন কাৰ্যসূচী আৰম্ভ হ'ব প্ৰত্যেক জিলাই জিলাই প্ৰত্যেক সমষ্টি হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুভাৰম্ভ কৰিব ইয়াৰ পিছত আজি গুৱাহাটীৰ পাঁচটা সমষ্টিতে জালুকবাৰী চেণ্ট্ৰেল গুৱাহাটী নিউ গুৱাহাটী ডিমৰীয়াত আজিতে আমি দেৱাল লিখন কাৰ্যসূচী ঠিক তেনেকৈ অসমৰ প্ৰতিটো সমষ্টিতে কৰিম আৰু আমাৰ যি আগন্তুক নিৰ্বাচনৰ আজিৰ পৰাই আমি আমাৰ দলৰ কাৰ্যকৰ্তাসকলক উদ্বুদ্ধ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্য সভাপতি ব্যৱস্থা লৈছে আৰু এনেকৈ আমি আগবাঢ়ি যাই আগন্তুক আমাৰ দলৰ যি সপোন 100+ চিট আহৰণ কৰাৰ সেই ক্ষেত্ৰত আমি খোজ আগবঢ়াইছোঁ আৰু চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে 9খন আসন তেওঁলোকে জয়ী হোৱাৰ কথা সপোন দেখিছে 9খন আসনত তেওঁলোকে জয়ী হোৱাৰ সপোন দেখিছে মুখ্যমন্ত্ৰী সেই যেনেদৰে তেওঁলোকে বিধানসভাৰ নিৰ্বাচনক লৈ আচলতে যেনেদৰে সাজু হ'ব লাগে যেনেদৰে তেওঁলোকে ভেটি মজবুত কৰিব লাগে সাংগঠনিক দিশৰ ক্ষেত্ৰত বা সকলো দিশতে তেওঁলোকে যেনেদৰে মজবুত কৰিব লাগে তাৰ বাবে তেওঁলোকৰ প্ৰচাৰ অভিযান তুংগত ৰাখিছে আজিৰে পৰা প্ৰচাৰ অভিযানৰ তেওঁলোকৰ যি প্ৰথমটো কাৰ্যসূচী সেই প্ৰথমটো কাৰ্যসূচী তেওঁলোকে আৰম্ভণি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিব আৰু ইতিমধ্যে ইয়াৰ প্ৰস্তুতি চলাই থকা হৈছে খন্তেক সময়ৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব আৰু ৰাজ্যৰ বিভিন্ন জিলাই জিলাই প্ৰতিটো তিনিআলি চাৰিআলি নগৰ চহৰ সকলোতে দেৱাল লিখন আজিৰে পৰা আৰম্ভ হ'ব বা প্ৰচাৰ অভিযান আজিৰে পৰা আৰম্ভ হ'ব বাবিশ্ৰী হয় প্ৰবাল প্ৰতিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ছোৱাত আপোনাৰ সৈতে পুনৰাই সংযুক্ত হ'ম আৰু আমি দেখুৱাই আছোঁ দেৱাল লিখন প্ৰক্ৰিয়া কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আৰু শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই শুভ আৰম্ভণি কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকিব বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বিজেপিৰ কৰ্মকৰ্তা গৈ কিদৰে উপস্থিত হৈছে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত আমি সেই দৃশ্যাৱলী দেখুৱাই আছোঁ আমি পৰৱৰ্তী সময়ছোৱাত পুনৰাই পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত